হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ দাদাৰ জোৰোণ আৰু জোৰোণ বুলি আমাৰ গাঁৱৰ খুৰীদেউসকলো আহিছে। আমি দাদাক জোৰোণ দিবলৈ যাম বুলি। মই জোৰোণৰ বাৰু এটি ফুল ভিডিঅ' দিম আপোনালোকে চাব। আৰু এনেকৈ আহিলোঁ আমি বৌহঁতৰ ঘৰলৈকে বুলি। আৰু বৌহঁতৰ ঘৰ আহি পোৱাৰ পিছতে বৌহঁতৰ কিছু নিয়ম আছে, সকলো নিয়ম নীতি কৰি লৈ আমাক ভিতৰলৈ যাব দিলে। আৰু ভিতৰলৈ গৈ আমি চাহ খালোঁ। আৰু চাহ খাই উঠিয়েই বৌক ৰুমৰ পৰা ৰভাতলীলৈ উলিয়াই আনিলোঁ। আৰু ৰভাতলী উলিয়াই আনি সকলো নিয়ম নীতিৰে আমি বৌক জোৰোণ দি দিলোঁ। আৰু জোৰোণ দিয়াৰ কিছু পৰৰ পিছতেই আমি সকলোৱে একেলগে বৌৰ লগত ফটো উঠিলোঁ। ফটো উঠি লৈ আমি বৌক ৰভাতলীৰ পৰা বিদায় দিবৰ হ'ল। আৰু বিদায় দিয়া মুহূৰ্তত বৌৰ লগত আমাৰ ডাঙৰ বৌজনীয়েও সেৱা কাঢ়ি ল'লে। আৰু সেৱা কাঢ়ি হোৱাৰ পিছতে আমি ভাত পানী খাই ল'লোঁ। ভাত পানী খাই উঠি অলপমান এনেই ৰেষ্ট লৈ ল'লোঁ। আজিলৈ মিনি ব্লগটো ইমানতে সামৰিছোঁ।